আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কিয় আহিম মোৰ আজি অসমীয়া বুলি কবা কাৰণে লাজ লাগছি ভাড়া এটা লৈ আছো কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আছো বুকিং কৰিছে লৈ আছো লৈ এই মানুহটো কি কৈছে জানা কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা 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 লাজ লাগছি আজি মোৰ কি কম আমাৰ প্ৰাণৰ জুবিন দা এনেকে ধূলাৰ মাজত ৰাখি থৈ দিছি পানী মাৰা মানুহ এটাও নাই পানী মাৰাটো চৰকাৰ ব্যৰ্থ আজি আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা ইমান ডাঙৰ ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ এটা পানী মাৰা মানুহ নাই কিমান বয়সীয়াল মানুহ আহিছে ধূলা ধূলা বালা ভৰ্তি চাৰু চাই দোকান বহাই দিছে কি হব দোকান হলে কি হব শিখৰ পাই চাদা পাই দুদিন পিছত ভাং পাৱা হব বেলেগ আৰু কি কিন্তু এই জুবিন ক্ষেত্ৰখন যে অলপ বনাব লাগে অলপ ভাল লগা কৰিব লাগে সেইটো কিন্তু কাৰো খবৰ নাই ইলেকশ্যন আহি আছে ইলেকশ্যন যোৱাৰ পিছত কিজানি এইবিলাক উঠাই দিব কোন জুবিন পাহৰি যাব মানুহে বুজি পাইছা না ইলেকশ্যনৰ কাৰণে অলপমান ৰাখি থৈ দিছে তাৰপিছত এইগিলা মাটিত কিজানি হোটেল হৈ যাব হোটেল দুদিন পিছত হোটেল হৈ যাব অলপমান কাম কৰ আমাৰ জুবিন দাক অলপমান যাতে মানুহৰ মাজত ৰাখিব পৰা ব্যৱস্থা কৰি দি আমিতো দুখীয়া মানুহ ভাই আমিতো একো কৰিব নোৱাৰো জাষ্ট আমি কব পাৰো কৰবে বুলি লাগবো চৰকাৰে কৰিব লাগবো বুজি পাইছা না এই দেখছো না অৱস্থা নাই তাৰমানে দেখলি বেয়া লাগে আজি বাহিৰৰ মানুহ এটাই লাজ দি থৈ গৈছে এই জুবিন ক্ষেত্ৰত কৈছে ধূলা 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 বেলেগ একো নাই